বিশুদ্ধ খোৱাপানীৰ বৃহৎ প্ৰকল্পৰ শুভ উদ্বোধন। আজি ওদালগুৰি জিলা দিৱসৰ দিনাই ওদালগুৰি জিলাৰ বৃহত্তৰ ননাইপাৰবাসীক পানী যোগান আঁচনি উপহাৰ হাগ্ৰামা মহিলাৰীৰ। ওদালগুৰি ননাইপাৰাত হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰিলে 170 কোটি টকীয়া জল জীৱন আঁচনিৰ দ্বাৰা নিৰ্মিত বহু গাঁও পানী যোগান আঁচনি। বিটিচি নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিটিচি অঞ্চলত এনেধৰণৰ আঁচনি উদ্বোধন কৰাৰ কথা ব্যক্ত কৰে হাগ্ৰামা মহিলাৰীয়ে। এই পানী যোগান আঁচনি উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য বেগম আখতাৰাকে ধৰি বহুকেইগৰাকী বিপিএফৰ কৰ্মী। ননাইপাৰা পানী যোগান আঁচনিখনৰ পৰা 1 টকাৰ বিজুলী বিল খৰচ নহয়। পাহাৰৰ পৰা নামি অহা পানী নিষ্কাশন কৰি পানীসমূহ গাঁৱে গাঁৱে যোগান ধৰিব। এই আঁচনিখনৰ পৰা প্ৰায় 20 সহস্ৰাধিক পৰিয়াল উপকৃত হ'ব। হাগ্ৰামা মহিলাৰীয়ে 2026 বিধানসভা নিৰ্বাচনৰ বাবে ডিচেম্বৰৰ পৰা ৰাইজৰ মাজত সোমাই পৰিব বুলি সাংবাদিকৰ প্ৰশ্নত মন্তব্য কৰে। হোৱাৰ পিছত প্ৰথমবাৰ খুব ভাল আঁচনি মই মুকলি কৰিবলৈ পাই মই নিজকে খুব ভাল লাগিছে মনটো। আৰু আমাৰ লগত আছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, অসমৰ আমাৰ স্পীকাৰ, আৰু জয়ন্ত মল্ল ডাঙৰীয়া আছে অসমৰ PHCৰ মিনিষ্টাৰ। মুঠতে খুব মই বেছি দিন হোৱা নাই, 14 তাৰিখৰ পৰা মই অফিচ কৰিছোঁ বিটিচিত চিফ হিচাপে। আজি হ'ল 30 তাৰিখ হ'ল, বেছি দিন হোৱা নাই। মুঠতে এই 14 দিনৰ ভিতৰতে প্ৰথমবাৰ মই চিফ হিচাপে এনেকুৱা কোনো ৰাস্তা উদ্বোধন কৰা নাই বা কোনো স্কুল কলেজ উদ্বোধন কৰা নাই। মই খুব ভাল আঁচনি PHCৰ জল জীৱন মিছনৰ আণ্ডাৰত যিটো খোৱা পানী যিটো আঁচনি এই অঞ্চলৰ ৰাইজৰ খুব ভাল আঁচনি মই উদ্বোধন কৰিবলৈ পাই মই মনটো খুব ভাল লাগিছে। অৰ্থাৎ বিৰাট ছেটিছফাইড মই। প্ৰথম চিফ হোৱাৰ পিছত সেইটোৱেই প্ৰথম কিবা বুলি ক'ব পাৰোঁ আমি, এটা ভাল স্মৰণীয় প্ৰগ্ৰাম বুলি আমি ক'ব পাৰোঁ। ৰাইজক পানী খুৱাবৰ কাৰণেতো এই আঁচনিটো শাক খুৱাব। 20,000 25,000 ৰাইজে পানী খাবলৈ কাৰণে সুবিধা পাব। এতিয়া আপুনি ছাৰ এটা কথা কৈছিলে যে নৱেম্বৰৰ পৰা উন্নয়নৰ কাম আৰম্ভ হ'ব, আৰু এতিয়া নৱেম্বৰ না ডিচেম্বৰ, এতিয়া এটা দিন বাকী আছে ছাৰ, নেক্সট দিনা আৰম্ভ হ'ব। আৰু ভাল খবৰ এটা শুনিছোঁ ছাৰ, ৰাজ্য চৰকাৰে বোলে 500 কোটি টকা দিব। আপুনি কি ধৰণে কামখিনি আগুৱাই লৈ যাব, কি কাম? 500 কথা কয়, 1500 দিব। কেনেকৈ কি কাম হাতত ল'ব বা কি আঁচনি? মই কি কৰে নকৰে মই পিছত কম। মুঠতে ভাল কাম হ'ব বাছ। আজি চাওক আপোনালোকে, আমাৰ বিটিচি বাকী ৰাইজে ইমান বিশ্বাসী। আমি এটা দলং ফাউণ্ডেশ্যনৰ কাৰণে গৈ আছোঁ এতিয়া ধনশিৰি নদীত, না 1 টকা পইচা আছে না কিবা আছে, তথাপিও আমাৰ ওপৰত এনেকুৱা বিশ্বাস, বিনা পইচাত আমি আজি দলং একটা ফাউণ্ডেশ্যন দিব। তাৰমানে পইচাটো পাব 100%, চবেই বিশ্বাস। এনেকুৱা কাম কৰিব লাগে। ডিচেম্বৰ। থাৰ্ড গ্ৰেড 4th গ্ৰেডটো যিখিনি ভেকেঞ্চি পষ্ট আছে, চেংচন পষ্ট আছে, এইটোতো বিটিচিয়ে দিব। যদি আছে বিটিচিয়ে দিব। সেইটো কুৱেৰি হৈ আছে, যদি হৈছে ধৰা খাব। আপচুৱে আপোনাক এটা কথা কৈছে কালিও, যে BTR চুক্তিখনৰ ক্ষেত্ৰত আপোনাৰ লগত একমত হৈ চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে। কি ক'ব এই মুহূৰ্তত? যোনে যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব, মোৰ দায়িত্ব বেলেগ। এইটো কিবা নতুন কথা নাকি? এইটোতো আগৰ পৰা না, আগৰ পৰাই যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব চুক্তি ৰূপায়ণ কৰাটো। দায়িত্ব নাই মানে আমাৰতো বিটিচি চুক্তিকাৰী হিচাপে আমি বিটিচিত চুক্তিত কি আছে কি নাই এইটো ৰূপায়ণ কৰিম। আমি কি বাহন চালে হ'ল না ঘৰত যাই পেলাই
এইবিলাক এইবিলাক মিছামিছি বাদ দে আমাৰ আজি শুভ দিন আজি বিৰাট ভাল শুভ দিন আজি ডিষ্ট্ৰিক্টত আমাৰ ভিক্টৰী চেলিব্ৰেশ্যন হ'ব সেইফালে দৰং উদ্ঘাটন হ'ব ভাল দিন আজি BTCৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট গঠন হোৱাটো আজি তাৰিখত হৈছে চাৰিখন নতুন শুভ দিন ছাৰ আজি শুভ দিনত আপোনাৰ ছাৰ যিহেতুকে আপুনি UPPL দল আপোনাৰ বিৰোধী দল গতিকে 26ত কি হ'ব ছাৰ UPPL আজি শুভ দিনত আপুনি কি আশা কৰে শুভ দিনত এনেকুৱা অপজিশ্যনত কিবা বকি থকাটো লাভ নাই আমাৰ কথা হ'ল আমি কি কাম কৰিম ইয়াৰ কাৰণে আমি কাম কৰিম অসমৰ এইটো এটা আদৰ্শ আঁচনি য'ত আমি গ্ৰেভিটিৰে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই বৃহত্তৰ অঞ্চলটোত অজস্ৰ লোকে প্ৰায় 1 লাখতকৈ অধিক জনসাধাৰণে ইয়াত পানী পোৱা নাছিলে আজি এই আঁচনিটোৰ জৰিয়তে 20,000তকৈ অধিক পৰিয়াল 1 লাখতকৈ অধিক নাগৰিকক আমি পানী দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু এই আঁচনিটো ভাৰত চৰকাৰৰ জল জীৱন মিছন আঁচনিৰ জৰিয়তে 170 কোটি টকা ব্যয় কৰি আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ এই আঁচনিটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে ইয়াক কণ্টিনিউ বা ৰানিং কৰিবৰ কাৰণে কোনো ইলেক্ট্ৰিচিটি বিলৰ প্ৰয়োজন নহয় ইলেক্ট্ৰিচিটি নালাগে সম্পূৰ্ণ ভূটানৰ পাদদেশৰ পৰা অনা পানীৰ গ্ৰেভিটিতে এই আঁচনিটো চলি থাকে আনকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিটো দেখাৰ পিছত আগ্ৰহ ৰাখিছিল যে ইয়াৰে এনেকুৱা নিৰ্মল পানী গ্ৰেভিটিৰে গুৱাহাটীলৈ নিব পাৰি নেকি তেনেকুৱা ধৰণৰ আগ্ৰহ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিছিল আমি এই আঁচনিটোক লৈ অত্যন্ত আশাবাদী আৰু এই আঁচনিটোৱে অসমত জল জীৱন মিছনৰ এটা আদৰ্শ আঁচনি হিচাপে থাকিব ইতিমধ্যে কেন্দ্ৰ চৰকাৰে ইয়াক আহি ইনস্পেকশ্যন কৰি গৈছে এই কেন্দ্ৰ চৰকাৰৰ প্ৰতিনিধি দলে তাৰ লগে লগে আমাৰ ৰাজ্যপাল ডাঙৰীয়াই এই আঁচনিটো আহি চাই গৈছে খুব সুন্দৰ আঁচনি মই ভাবোঁ যে এই অঞ্চলৰ ৰাইজে যিটো পানীৰ আটাইতকৈ অসুবিধাত আছিল এই অসুবিধাৰ পৰা এটা আশীৰ্বাদৰ দিনলৈকে আহিল নিশ্চিতভাৱে ছাৰ সেই কথাটো আপুনি যিটো কথা কৈছে যে মানুহে পানী পালে আৰু যথেষ্ট এটা ভাল আঁচনি কিন্তু সমান্তৰালভাৱে যিখিনি জল জীৱনৰ ঠিকাদাৰ বা জল জীৱন মিছন আঁচনিটোৱে হ'ল কেন্দ্ৰ চৰকাৰৰ আঁচনি ই যেতিয়াই আৰম্ভ হৈছিল 5 বছৰৰ কাৰণে আৰম্ভ হৈছিল 2024 চনত ইয়াৰ ম্যাদ শেষ হোৱাৰ পিছত চৰকাৰ পুনৰবাৰ অহাৰ পিছত 3 বছৰ ম্যাদ বঢ়াই দিছে এতিয়া নেক্সট ফেজত কেনেকৈ কৰিব তাৰ সকলো প্ৰস্তুতি কমপ্লিট নোহোৱাৰ কাৰণে এই সময়টোত ঠিকাদাৰসকলে পে'মেণ্ট পোৱা নাই যেহেতু 5 বছৰত 24 চনৰ ডিচেম্বৰৰ 31 তাৰিখে ইয়াৰ আঁচনিৰ ম্যাদ উকলি গৈছিল তাৰ পিছত আঁচনিটো কেনেকৈ চলিব কেন্দ্ৰ চৰকাৰে 28লৈ আগবঢ়াই দিছে কিন্তু কেনেকৈ কৰিব তাৰ মডেলিটিটো ঠিক হৈ নহাৰ কাৰণে এই মাজৰ পিৰিয়ডত ঠিকাদাৰসকলৰ টকা পইচা পোৱাত অসুবিধা হৈছে আমাৰ চেষ্টা চলি আছে কেন্দ্ৰ চৰকাৰৰ লগত আমি বহুলানি আলোচনা কৰিলোঁ যেহেতু কেন্দ্ৰ চৰকাৰে ইয়াৰ পুঁজিটো দিয়ে পুঁজি অহাৰ লগে লগে আমি আকৌ দিয়া আৰম্ভ কৰিম এতিয়ালৈকে যেতিয়া স্কিম এটা শেষ হৈ নতুনকৈ আৰম্ভ কৰে তাৰ মডেলিটি তাৰ ইত্যাদি কৰাৰ যোনে কাৰণ এই আঁচনিৰ যিমানেই মানুহ আছিল সকলোৰে মানে ডাইৰেকশ্যনটো আছিল যে 24ৰ ভিতৰত শেষ কৰিব লাগে কিন্তু বিভিন্ন কাৰণত শেষ কৰাটো সম্ভৱ নহ'ল 24ৰ ভিতৰত যোনে শেষ কৰিছে সকলোৱে পে'মেণ্ট পাই গৈছে কিন্তু যোনে শেষ কৰিছে বিল দিছে পাই গৈছে তেওঁলোকৰ প্ৰব্লেম নাই এতিয়া যেহেতু তাৰ পিছৰ 3 বছৰ যেতিয়া বঢ়ালে তাৰ গোটেই মডেলিটিটো কি হ'ব সেইটো কেন্দ্ৰ চৰকাৰে ঠিক কৰি আছে মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক যথেষ্ট গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় মন্ত্ৰীকো লগ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো লগ কৰিছে ময়ো লাগি আছোঁ খুব কম দিনৰ ভিতৰত এটা সমাধান সূত্ৰ উলিয়াব পাৰিম ইয়াত গোটেই কথাটো হ'ল যে ইয়াৰ পুঁজিটো দিয়ে কেন্দ্ৰ চৰকাৰে যেহেতু কেন্দ্ৰ চৰকাৰে পুঁজি ৰিলিজ কৰা নাই গতিকে কেন্দ্ৰ চৰকাৰে পুঁজি নিদিয়ালৈকে আমি ইয়াত একোৱে ক'ব নোৱাৰোঁ কিন্তু আমি গোটেই ব্যৱস্থাটো ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে আমি লাগি আছোঁ টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল NE 24/7